সো হেল্ল' এভৰিৱান আৰু তোমালোকৰ যিটো চিৰিয়েবলি ফাৰ্ষ্ট কাউন্সেলিঙৰ ৰিজাল্ট আছে সেইটো আহিব তোমালোকৰ কাইলৈ 25 জুলাই আৰু ফাৰ্ষ্ট কাউন্সেলিঙৰ বাবে তোমালোকে কেইটামান কথা গুৰুত্ব দিবা যে প্ৰথমতে তোমালোকে যোনখন কলেজতে সিট নোপোৱা কিয় প্ৰথমতে সিটটো তোমালোকে একচেপ্ট কৰিব লাগিব ধৰি লোৱা ফাৰ্ষ্টতে তুমি পালা BVCত পালা ধৰি লোৱা জিষ্টত পালা কিন্তু তোমাৰ ইণ্টাৰেষ্ট নাই তাত পঢ়িবলৈ ধৰি লোৱা তোমালোকে জেইছিলে মন আছিলে বা এইচি মন আছিলে সো যি কলেজত সিট নোপোৱা ফাৰ্ষ্টতে তোমালোকে সিটটো একচেপ্ট কৰিব লাগিব আৰু ফাৰ্ডাৰ কাউন্সেলিং যেতিয়া আগলৈ হৈ থাকিব কাউন্সেলিং সো তাৰপিছত তোমালোকৰ সিটটো আপগ্ৰেড হৈ আহি থাকিব আৰু ইয়াৰ পিছত কি আছে তোমালোকে সিটটো একচেপ্ট কৰিলা তো একচেপ্ট কৰাৰ পিছত তোমালোকৰ এখন আহিব তোমালোকৰ এলটমেণ্ট লেটাৰ আৰু এখন আহিব তোমালোকৰ পাৰ্ট এ ফৰ্ম বুলি কয় তো তাত তোমালোকে তাত এটা এলটমেণ্ট লেটাৰখনত তোমালোকে জাষ্ট চাইনটো মাৰি দিলে হৈ যাব আৰু পাৰ্ট এ ফৰ্মখনত তোমালোকে কি কৰিব লাগিব তাত তিনিটা অপশ্যন আছে তোমালোকে এটা আছে যে তোমালোকে সিটটো আপগ্ৰেড কৰিব বিচাৰিছা এটা আছে তোমালোকে সিটটো ফ্ৰিজ মানে সিটটো আৰু আপগ্ৰেড কৰিব নাই বিচাৰা তোমালোকে সেইটো সিটটো তোমালোকে ফ্ৰিজ কৰিব বিচাৰিছা আৰু এটা আছে তোমালোকে অকল যোনখন কলেজত পাইছা সেইখন কলেজতে তো তেনেকুৱা তিনিটা সেইখন কলেজতে মানে তোমালোকে আপগ্ৰেড কৰিব বিচাৰিছা তো তেনেকৈ তোমালোকৰ তিনিটা চাৰিটা অপশ্যন আহিব আৰু তাত তোমালোকে ফিল কৰি সেইটো আপলোড কৰিব লাগিব সো প্ৰথম কাম হৈছে তোমালোকৰ এইটো হৈছে ফাৰ্ষ্ট কাউন্সেলিঙত তো ফাৰ্ষ্ট কাউন্সেলিঙৰ পিছত তোমালোকে কি হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব সো বহুতৰ এতিয়া 27ত আছে হয়তো 28 সো এইকেইটা দিনতে আছে সো ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে তোমালোকে যিখন ডকুমেণ্টছ তোমালোকে লাগে সেইখন জেৰক্স কৰি লৈ যাবা আৰু জেৰক্স কিয় হৈছে কিয়নো বহুতে কি হয় জেৰক্স কৰি লৈ নাযায় আৰু মোৰ চেম প্ৰব্লেম হৈছিলে যিহেতু অৰিজিনেল ডকুমেণ্টকেইখন লৈ আহিছিলোঁ বাট জেৰক্স কপি নিয়া নাছিলোঁ তাত চ' তোমালোকে জেৰক্স কপি লৈ আহিবা অৰিজিনেল ডকুমেণ্টছবিলাকৰ আৰু তাৰপিছত আছে তোমালোকৰ কলেজ যিটো ফিজ আছে চ' ফিজটো কলেজ ৱাইজ কিছুমানৰ বেলেগ বেলেগ হ'ব পাৰে আৰু ইয়াত তোমালোকৰ এইচিত যদি চোৱা তোমালোকে এডমিশ্যন ফিজ তোমালোকৰ এইবাৰ 10,000 দিছে আৰু তোমালোকে যদি হোষ্টেলত চোৱা হোষ্টেলৰ আমাৰ বাৰু তোমালোকে 8,000 আছিলে তো টোটেল 18,000 মান হয়তো লাগে আৰু চাই ল'বা তোমালোকে ৱেবছাইটত যেতিয়া তোমালোকে পাবা কলেজখনত চ' কলেজত আছাম ইঞ্জিনিয়াৰিং কলেজৰ ৱেবছাইটত গৈ পেলাই তোমালোকে তাত নটিফিকেশ্যন আহে আৰু তাত গৈ পেলাই তোমালোকে লগ ইন কৰিলে তোমালোকে তাত দি দিয়ে তাত যে কিমান ফিজ লাগিব আৰু কোন তাৰিখে হ'ব এডমিশ্যন চ' এইকেইদিনতে হ'ব লাগে আৰু তাৰপিছত তোমালোকৰ যোনটো ফাৰ্ষ্ট কাউন্সেলিং তেনেকৈ ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱাৰ পিছত তোমালোকৰ আহিব নেক্সট কাউন্সেলিং ছেকেণ্ড কাউন্সেলিং তো ছেকেণ্ড কাউন্সেলিঙত তোমালোকে যিবিলাকে আপগ্ৰেডলৈ দি থৈছিলা চ' তেওঁলোকে আপগ্ৰেড হ'ব আৰু বহুতে ফাৰ্ষ্ট কাউন্সেলিঙৰ হয়তো সিটটো নাপাবও পাৰা তো ন' সিট এলটমেণ্ট দেখুৱাব পাৰে কিন্তু সেইটো ভয় খাব নালাগে চ' তোমালোকে ৱেইট কৰিবা ছেকেণ্ড কাউন্সেলিঙলৈ চ' ছেকেণ্ড কাউন্সেলিঙত তোমালোকে কি হ'ব যিবিলাকে সিট নাপালাও তেওঁলোকে সিটটো পাবা আৰু যদি পোৱা তাৰপিছত তোমালোকে ছেকেণ্ড কাউন্সেলিঙৰ পিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আকৌ চ' তেনেকৈ আগুৱাই গৈ থাকিব আৰু লাষ্ট কাউন্সেলিঙৰ হোৱালে তোমালোকৰ যেতিয়া আহিব কলেজলৈ অলৰেডি এডমিশ্যন হৈ যাব আৰু কলেজত ক্লাছো ষ্টাৰ্ট হৈ যাব চ' লাষ্ট কাউন্সেলিং এটা হ'ব ফাইনেল কাউন্সেলিং চ' আমাৰ বাৰটো তোমালোকৰ 5টা কাউন্সেলিং হৈছিলে আৰু লাষ্টত হয় তোমালোকৰ স্পট কাউন্সেলিঙত কি হয় তোমালোকৰ যি কিছুমান চিট খালী থাকি যায় চ' সেইবিলাক তোমালোকে তাত চিটবিলাক বহুতে যদি চিট নাপায় চ' বহুত ৰেংকতো চিট পাই যায় স্পট কাউন্সেলিঙত চ' 5টামান কাউন্সেলিং হ'ব তেনেকৈ এইটো হৈছে ফাৰ্ষ্ট কাউন্সেলিং ছেকেণ্ড চ' তোমালোকেতো হেৰি খাব নালাগে যে প্ৰথমতে চিটটো নাপালে একো ভয় খাব নালাগে বা মন বেয়া কৰিব নালাগে বিকজ মোৰো ফাৰ্ষ্টতে যেতিয়া আহিছিলে এইচিত মই ফাৰ্ষ্ট এইচি কিহত পাইছিলোঁ কেমিকেলত পাইছিলোঁ কেমিকেলৰ পৰা তাৰপিছত আহিলে ইলেক্ট্ৰিকেলৰ পৰা মেকানিকেল চ' তেনেকৈ আপগ্ৰেড হৈ আহি থাকিব আৰু মইতো ছেকেণ্ড কাউন্সেলিঙত আপগ্ৰেড হোৱা নাছিলে ত' তেনেকৈ ন' চিট এলটমেণ্ট বুলি আহি গৈছিলে মোৰ চ' তেনেকৈ তোমালোকে আপগ্ৰেড হৈ আহি থাকিব আৰু কাইলৈ 25 জুলাইত তোমালোকে এইটো চাবা ভালকৈ চ' ভুল নকৰিবা একচেপ্ট কৰিবা চিটটো চ' আৰু যদি কিবা ডাউট আছে তোমালোকে সুধিব পাৰা ত' থেংক ইউ চ' ইয়াত তোমালোকৰ এখন ফৰ্ম আহে তোমালোকৰ একচেপ্টেঞ্চ লেটাৰ তোমালোকে একো কৰিব নালাগে চ' আই হেয়াৰ বাই একচেপ্ট দ্য লেটাৰ এলটেড মানে এখন তুমি একচেপ্ট কৰিছা ইনষ্টিটিউট যোনখন পাইছে চ' ইয়াত তোমালোকে ছিগনেচাৰ এটা কৰি পেলাই চ' দি দিবা চ' ছিগনেচাৰটো কৰা মোৰ ইয়াত আছে চ' এনেকৈ তোমালোকে কি কৰিবা এখন তোমালোকে পালা কিবা এখন কলেজ চ' কলেজখনে কি কৰিলা ফাৰ্ষ্ট আই হেয়াৰ বাই একচেপ্টেড দ্য এলটেড চিট চ' এনেকৈ চাইন কৰি দিবা ফুল নেম আৰু ডেট দিবা আৰু ইয়াত তোমালোকৰ ফাদাৰ্ছ নেম আৰু তোমালোকৰ এড্ৰেছটো এনেকৈ দি দিবা চ' নেক্সট আহে তোমালোকৰ আৰু এখন আহে চ' এইখন তোমালোকৰ মেইন মানে কিয় এইখনতে তোমালোকৰ চিটটো আপগ্ৰেড কৰিবা নে নাই ফ্ৰিজ কৰিবা তাত এইবোৰ লিখা থাকে চ' ইয়াত তোমালোকে দিয়া আছে যে ইয়াত তোমালোকে নাম লিখিলা এইবিলাক চ' ইয়াত তোমালোকে তিনিটা অপশ্যন দিয়া আছে চ' আই ৱান্ট টু ফ্ৰিজ দ্য চিট ইন দ্য কাৰেণ্ট এলটেড কলেজ মানে তোমালোকে চিটটো তোমালোকে একচেপ্ট কৰিছা ফ্ৰিজ কৰিব বিচাৰিছা সেইখন কলেজত যোনটো চিট পাইছে ধৰি লোৱা তোমালোকে JEC মেকানিকেল বিচাৰিছিলা JEC মেকানিকেল পাই গ'লা ত' চিটটো তাতে ফিক্স কৰিব বিচাৰিছা তেতিয়া তোমালোকে এইটো ফাৰ্ষ্ট অপশ্যনটো ইয়াত তোমালোকে লিখিব লাগিব যোনটো অপশ্যন তোমালোকে লাগে ছেকেণ্ডটো আছে তোমালোকৰ আই ৱান্ট টু পাৰ্টিচিপেট ইন দ্য নেক্সট ৰাউণ্ড অফ কাউন্সেলিং ফৰ এন আপগ্ৰেডেশ্যন
বেটাৰ প্ৰিফাৰেঞ্চ ব্ৰাঞ্চ উইদিন দ্য এলটেড কলেজ। ইয়াত লিখা আছে চোৱা উইদিন দ্য এলটেড কলেজ, মানে তোমালোকে ইয়াত লিখা আছে যে তুমি নেক্সট কাউন্সিলিঙত বহিব বিচাৰা, আৰু ইয়াকে উইদিন দ্য এলটেড কলেজ মানে যোনখন কলেজত পাইছা। ধৰি লোৱা তোমালোকে ফাৰ্ষ্ট JEC পাইছা, ত' JECতে তোমালোকে বেলেগ ব্ৰাঞ্চ বিচাৰিছা, তেতিয়াহ'লে তোমালোকে ছেকেণ্ড অপশ্যনটো দিবা। তাৰ থাৰ্ড অপশ্যনটো দিছে আই ৱান্ট টু পাৰ্টিচিপেট ইন দ্য নেক্সট ৰাউণ্ড অফ কাউন্সিলিং ফৰ এন আপগ্ৰেডেশ্যন বেটাৰ চইচ অফ কাউন্সিলিং কলেজ এণ্ড ব্ৰাঞ্চ, মানে ইয়াত তোমালোকে কলেজ আৰু ব্ৰাঞ্চ দুইটা চেঞ্জ কৰা অপশ্যন। মানে যদি তোমালোকে বিচাৰিছা যে তোমালোকে JEC মেকানিকেল পাইছিলা, তোমালোকে মন আছে যে AEC মেকানিকেল, মানে কলেজো চেঞ্জ আছে ইয়াত, চ' এইটো তোমালোকে থাৰ্ড অপশ্যনটো দিবা। ব্ৰাঞ্চ আৰু কলেজ যদি দুইটা চেঞ্জ কৰিব বিচাৰিছা, চ' মই যিহেতু ফাৰ্ষ্ট AEC পাইছিলোঁ আৰু AEC ভিতৰতে মই বেটাৰ ব্ৰাঞ্চ বিচাৰিছিলোঁ, চ' সেইবাবে মই ছেকেণ্ডটো দিছিলোঁ আই ৱান্ট টু পাৰ্টিচিপেট ইন নেক্সট কাউন্সিলিং। চ' যোনটো অপশ্যন গোটেইটো লিখি দিবা ইয়াত, আৰু ইয়াত চাইন মাৰি পেলাই দি দিবা। চ' এইটো হৈছে তোমালোকৰ গাইডলাইন্স লিখা আছে, কিবা কিবি চাই ল'বা। আৰু এনেকুৱা তোমালোকৰ দুখন দিব, আৰু এইখন ফিল আপ কৰি পেলাই তোমালোকে দি দিলে তোমালোকৰ হৈ যাব। চ' থেংক ইউ। কিবা ডাউট থাকিলে তোমালোকে সুধিবা কমেণ্ট বক্সত।